বিধানসভা নিৰ্বাচন সকলো দল সংগঠনেই নিজৰ নিজৰ দলৰ হৈ আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ সকলো ৰাজনৈতিক দলৰ সমান্তৰালকৈ ধিং সমষ্টিৰ বৰভেটি খেলপথাৰত এক ৰাজহুৱা যোগদান সমাৰোহ সভা অনুষ্ঠিত কৰা হৈছে আৰু এই সভাতে অসম জনমৰ্চাৰ ৰাজ্যিক সভাপতি অধিবক্তা সাইফুল ইছলাম চৌধুৰী নগাঁও জিলা কমিটিৰ সভাপতি লক্ষী প্ৰসাদ বৰা বহমপুৰ সমষ্টিৰ সভাপতি জুন্তি আহমেদ ধিং সমষ্টিৰ সভাপতি AK ফজলুল হক অধিবক্তা আনোৱাৰ হুছেইন আব্দুল কাদিৰৰ লগতে প্ৰায় 2 শতাধিক পুৰুষ মহিলা উপস্থিত থাকে আৰু এই 2 শতাধিকৰো অধিক পুৰুষ মহিলাই অসম জনমৰ্চাৰ আঞ্চলিক ৰাজনৈতিক দলত যোগদান কৰে অসম জনমৰ্চা জিন্দাবাদ জিন্দাবাদ অসম জনমৰ্চা জিন্দাবাদ 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 অসম জনমৰ্চা জিন্দাবাদ জিন্দাবাদ এতিয়া আমাৰ দলীয় বাহন এতিয়া প্ৰথমে আগবঢ়াব আপোনালোকলৈ AK ফজলুল হক সাহেবে নমস্কাৰ আজিৰ সভাৰ মুৰব্বী তথা এই অঞ্চলৰ অসম জনমৰ্চাৰ ৰাজ্যিক সভাপতি তথা অধিবক্তা সাইফুল ইছলামে উল্লেখ কৰে যে আগন্তুক 2021 চনৰ বিধানসভা নিৰ্বাচনত 83 নং ধিং বিধানসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিব আজি আমাৰ প্ৰতিনিধিয়ে অকল এটা নামঘৰৰ এটা ৱাল বনাই দিয়াটো উন্নয়ন নহয় এটা মন্দিৰৰ এটা ৱাল বনাই দিয়াটো উন্নয়ন নহয় এটা মছজিদৰ এটা অজুখানা এটা দেৱাল বনাই দিয়াটো উন্নয়ন নহয় উন্নয়ন কেতিয়া হ'ব যদি আমাৰ ল'ৰাই আমাৰ সমষ্টিত গৈ কাম কৰিব আমাৰ সমষ্টিৰ পৰা আৰ্নিং কৰিব উপাৰ্জন কৰিব সেই উপাৰ্জন যেতিয়া আমাৰ সমষ্টিত খৰচ কৰিব তেতিয়া ক'ম যে আমাৰ ল'ৰাই আমাৰ ইয়াতে কাম কৰি আমাৰ ইয়াৰ উন্নয়ন কৰিব পাৰিছে আজি চাওক যে বিগত 15 বছৰত আমাৰ ধিং সমষ্টিৰ কথা কওক আজি আমি যে আহিছোঁ আজি যিটো পৰ্বত সমষ্টি য'ত শেষ হৈছে তাৰ পৰা যেতিয়া আজি ইয়াতে উপস্থিত হৈছোঁ আজি এই ৰাস্তাটো মাত্ৰ দখল কৰি আছে তেওঁলোকে উন্নয়নৰ নামত কিন্তু এতিয়াও চিন্তা কৰা নাই আৰু একো চিন্তা কৰা নাই আজি ধিং সমষ্টিৰ যিটো গৰাখহনীয়া অঞ্চল যিটো উত্তৰ পৰা যিটো গৰাখহনীয়া অঞ্চল ব্ৰহ্মপুত্ৰ পাৰ 5 কিলোমিটাৰ 6 কিলোমিটাৰ ব্ৰহ্মপুত্ৰ আছিল সেই ব্ৰহ্মপুত্ৰ ভাঙি আজি পেলাই আজি 14 কিলোমিটাৰ 15 কিলোমিটাৰ বহল হৈ গৈছে তাত তেওঁলোকে গৰাখহনীয়াৰ কথা চিন্তা নকৰিলে তেওঁলোকে এবাৰো তেওঁলোকে এছেম্বলিত নকয় নেকি যে আমাৰ ধিং সমষ্টিৰ যিখিনি গৰাখহনীয়া অঞ্চল আছে এইখিনি গৰাখহনীয়া অঞ্চলৰ মাথাউৰি বান্ধি দিয়ক যিখিনি পুৰণা মাথাউৰি আছে আপুনি আজি যাওক আপোনালোক আমি কৈছোঁ যে আপোনালোকে গৈ পেলাই দেখা পাব যে বিলতীয়া যিটো অঞ্চল আছে মাথাউৰি যিটো আছে তাত গ'লে আপুনি গম পাব যে আধা মাথাউৰি বনাইছে বাকী আধা মাথাউৰি বনা নাই এনেকুৱা এটা অঞ্চল হৈ আছে যে বৰষুণ দিলে আপুনি যে মাথাউৰিত গাড়ী লৈ যায় গাড়ী আপুনি পৰি যাব এনেকুৱা এটা সমস্যা হৈ আছে আমাৰ ধিং সমষ্টিত 15টা বছৰত আমাৰ কোনো ল'ৰাৰ কোনো সংস্থাপন নাই আজি অসম চৰকাৰে যে কৈছিলে যে কেৰালাৰ পৰা বা বাহিৰৰ পৰা যিসকল ল'ৰা লকডাউনৰ পিৰিয়ডত আহি পেলাই নিজৰ নিজৰ স্থানত আহিছে তেওঁলোকৰ সংস্থাপনৰ বিষয়ে চিন্তা কৰিম সেই সংস্থাপনৰ বিষয়ে তেওঁ অসম চৰকাৰে কৈছিলে অসম চৰকাৰক আমাৰ প্ৰতিনিধিয়ে কি জনালে সমস্যা হৈ আছে আমাৰ ধিং সমষ্টিত 15টা বছৰত আমাৰ কোনো ল'ৰাৰ কোনো সংস্থাপন নাই আজি অসম চৰকাৰে যে কৈছিলে যে কেৰালাৰ পৰা বা বাহিৰৰ পৰা যিসকল ল'ৰা লকডাউনৰ পিৰিয়ডত আহি পেলাই নিজৰ নিজৰ স্থানত আহিছে তেওঁলোকৰ সংস্থাপনৰ বিষয়ে চিন্তা কৰিম সেই সংস্থাপনৰ বিষয়ে তেওঁ অসম চৰকাৰে কৈছিলে অসম চৰকাৰক আমাৰ প্ৰতিনিধিয়ে কি জনালে সেই অসম চৰকাৰক আমাৰ প্ৰতিনিধিয়ে জনালেনে যে আমাৰ ধিং সমষ্টিত প্ৰায় 5,000 বা 6,000 বা 10,000 যুৱক ঘূৰি আহিছে তেওঁলোকৰ কোনো কৰ্মসংস্থাপন নাই আৰু এনেদৰে এতিয়া বিভিন্ন দল সংগঠনে চলাই আছে নিৰ্বাচনী প্ৰচাৰ ধিঙৰ পৰা ইছামুদ্দিন আহমেদৰ ৰিপৰ্ট নিউজ 5 অসম